এবাৰ পঞ্চায়ত নিৰ্বাচনৰ খবৰ মৰিয়নিত পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে কিউবিটৰ ৰাইজে উন্নয়নৰ নামত চৰকাৰ তথা জনপ্ৰতিনিধিয়ে চৰম প্ৰতাৰণা কৰি অহাৰ অভিযোগত নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত লৈছে চিনাতলি গাঁওবাসীয়ে উন্নয়নৰ নামত স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৰাইজক চৰম প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে চিনাতলা গাঁওবাসীয়ে গাঁওখনৰ জাৰজীৰ্ণ পথৰ ফলত বছৰ বছৰ ধৰি জ্ঞাতো ভুগি আহিছে অঞ্চলবাসীয়ে কিন্তু আজি পৰ্যন্ত উন্নত নহল অঞ্চলটোৰ বাটপথ আৰু এনেদৰে এবাৰ মৰিয়নিত পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে কিউবিটৰ ৰাইজে কিউবিট হৈ পৰিছে অঞ্চলবাসী কাৰণ উন্নয়নৰ নামত চৰকাৰ তথা জনপ্ৰতিনিধিয়ে চৰম প্ৰতাৰণা কৰি আহিছে আৰু এই অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে যাৰ বাবে এবাৰ নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চিনাতলা গাঁওবাসীয়ে উল্লেখযোগ্য যে উন্নয়নৰ নামত স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৰাইজক চৰম প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে চিনাতলা গাঁওবাসীয়ে এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াব আমাৰ সাংবাদিক জ্যোতিপ্ৰসাদ গগৈয়ে পঞ্চায়ত নিৰ্বাচনত যিমানে কাষ চাপি আছে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনৰ প্ৰচাৰ বৃদ্ধি পাইছে কিন্তু এনে সময়তে দেখিবলৈ পাইছে যে মৰিয়নি চিনাতলি গাঁৱৰ ৰাইজ আজি কৰিছে আচলতে এই প্ৰতিবাদ আপোনালোকে কিয় গ্ৰহণ কৰিবলগীয়া হ'ল দীৰ্ঘদিন ধৰি খাটিচিনা সংযোগী চিনাতলি পথটি মেৰামতিৰ দাবীত আমি বিভিন্ন ধৰণে কাৰ্যসূচী হাতত লৈ আহিছোঁ যদিও বিভাগীয় কৰ্তৃপক্ষই অথবা চৰকাৰে আজি পৰ্যন্ত কোনো এক সুব্যৱস্থা কৰি দিব নোৱাৰিলে আজি ৭০ বছৰ স্বাধীনতাৰ পিছতো আজি এই ৰাস্তাটো কোনো সুব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাৰ প্ৰতিবাদত আমি এনেদৰে আজি চৰম ব্যৱস্থা হাতত ল'বলগীয়া হৈছে আমি আপোনালোকৰ যোগেদি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিব বিচাৰোঁ যে ইয়াৰ পাছতো যদি চৰকাৰে কোনো সুব্যৱস্থা গ্ৰহণ নকৰে আমি ইয়াতকৈ আৰু জংগী আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম নিশ্চয়কৈ আচলতে পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এইবাৰ চিনাতলি গাঁওবাসীয়ে কাৰণ যিহেতু কংগ্ৰেছ কি বিজেপি কি সকলোৱে আচলতে প্ৰতাৰণা কৰি আহিলে এওঁলোকক যাৰ ফলত আছে এই চিনাতলি গাঁৱৰ যি উন্নয়ন হ'ব লাগিছিলে প্ৰকৃত উন্নয়ন হ'ব লাগিছে সেই উন্নয়ন নহ'ল যাৰ বাবে এনেদৰে শ মহিলা গাঁৱৰ সমূহ পুৰুষ মহিলা এনেদৰে ওলাই আহিছে আৰু প্ৰতিবাদ মুখৰ হৈ পৰিছে আৰু তেওঁলোকে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে এইবাৰ পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিব বাইদেউ কি ক'ব আচলতে দেখিছোঁ যে আপোনালোকৰ চৰম প্ৰতাৰণা আচলতে চৰকাৰ যি প্ৰতাৰণাৰ ফলত আচলতে আপোনালোকে আজি এনেদৰে নিৰ্বাচন বৰ্জনৰ দৰে কঠোৰ সিদ্ধান্ত ল'বলগীয়া হৈছে কি ক'ব আমি এইটো আজি যিটো পদক্ষেপ গ্ৰহণ কৰিছোঁ সেইটো বহুত ভাল লগা নাই পদক্ষেপটো গ্ৰহণ কৰিবলৈ কিন্তু আমি বাধ্য আমাৰ এইটো গণতান্ত্ৰিক দেশৰ আমি নাগৰিক হিচাপে আমাৰ ভোট দিয়াটো অধিকাৰ কিন্তু আমি কি কাৰণে বৰ্জন কৰিবলগীয়া হৈছে সেইটোতো সকলোৱে বুজি পাইছে ইমান প্ৰতি বছৰে আমি ভাবোঁ যে এইবাৰ ৰাস্তাটো ভাল হ'ব এইবাৰ আমাৰ উন্নয়ন হ'ব কিন্তু প্ৰতি বছৰে একে অৱস্থা কি বিজেপি কি কংগ্ৰেছ কি এজিপি প্ৰতিখন চৰকাৰে আমাৰ লগত ক'বলৈ গ'লে প্ৰতাৰণা কৰি আহিছে অকল ৰাস্তাটো বুলিয়ে নহয় বিভিন্ন ক্ষেত্ৰত ধৰি লওক গ্ৰাম্য উন্নয়ন আপোনালোকৰ হৈছে নে ভাবেনে গ্ৰাম্য উন্নয়ন বুলিবলৈ আপোনালোকৰ মানুহবিলাক নিজৰ ইণ্ডিভিজুৱেলি মানে তেহেঁতি ইনকাম কৰিছে বা আপগ্ৰেড হৈছে কিন্তু এজ এ হ'ল ক'বলৈ গ'লে আপোনাৰ গোটেই মানুহখিনি উন্নতি কিন্তু হোৱা নাই ধৰি লওক আপোনাৰ BPL কাৰ্ড হওক কিবা হওক যিখিনি পাব লাগে সেইখিনি নাপায় যিখিনি নাপাব লাগে সেইখিনিহে পায় আৰু সেই কাৰণে আপোনালোকে এবাৰ পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিছে মই ইয়াৰ জ্যেষ্ঠ আৰু মহিলা আছে মই কি ক'ব বাইদেউ মই এইটো হৈছে যে আমি পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিব লগা হৈছে কাৰণ বৰ্জন নকৰিলে আমাৰ নহৈছে আমি প্ৰতি বছৰে এই ইলেকশ্যনত ভোট দি আহোঁ কিন্তু আমাৰ গাঁৱৰ কোনোদিন কোনো এটা কাম তেওঁলোকে নকৰে প্ৰত্যেক বছৰে ইলেকশ্যনত আহিব যে আমাক ক'ব যে হয় নহয় আমি আপোনালোকৰ কামখিনি কৰি দিম আমাক ভোটটো দিয়ক কিন্তু তেওঁলোকে সেইটো নকৰে আৰু আমি যাৰ কাৰণে আমি বিশেষকৈ আমি ৰাস্তাটোৰ কাৰণে আমি যিটো মূল পথ আমাৰ বৰ্ডাৰত লাগি আছে সেই ৰাস্তাটোৰ কাৰণে আমি বিভাগীয় সকলোৰে লগতে যোগাযোগ কৰিছোঁ DCক লগ কৰিলোঁ SDCক লগ কৰিলোঁ আপোনাৰ প্ৰাইম মিনিষ্টাৰৰ লগত খবৰ দিলোঁ কিন্তু কোনেও আমাৰ ৰাস্তাটোৰ কাৰণে নকৰিলে তেতিয়াহ'লে আমি ভাবিছোঁ যে এইবাৰ আমি নহয় মানে আমি MLAক নিজে লগ কৰি লৈছিলোঁ MLA আমাক ক'লে যে মই নকৰিলে ৰাস্তাটো কোনেও কৰিব নোৱাৰে তেওঁ কিয় নকৰে তেওঁ আমাৰ গাঁৱৰ পৰা হাজাৰ তেওঁ যিমান আমাৰ গাঁওখনৰ পৰা তেওঁ বহুত ভোট পায় আৰু এই ৰাস্তাটো তেওঁৰ কাৰণে সোণৰ হাঁহ কণীৰ পৰা আমাৰ মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু এই ৰাস্তাটো তেওঁৰ কাৰণে তেওঁ প্ৰতাৰণা কৰি আহিছে তেওঁৱে আমাক ক'লে যে মই নকৰিলে ৰাস্তাটো আৰু কোনেও কৰিব নোৱাৰে কি ক'ব তেখেত এতিয়া 5 বছৰ ধৰি শাসন কৰি থকা নাই তেখেতে ইয়াত 15 বছৰ ধৰি শাসন কৰি আছে 5 বছৰকে 15 বছৰ কিন্তু তেখেত এইটো ৰাস্তাই সজা কৰি থাকে এইটো ৰাস্তাই মানুহখিনিক লগ কৰিব লাগে কিন্তু তেখেতেতো ৰাস্তাটো দেখিছে সিদিনাখন জাষ্ট 3-4 দিন মানৰ আগত আহি গৈছে এইটো ৰাস্তাই মটৰচাইকেল চলাই ৰেলী কৰিছে তেখেতেতো দেখিছে এইটো ৰাস্তা দুৰৱস্থা কেনেকুৱা তাৰ পৰীক্ষাতে এটা ষ্টেপ ল'ব লাগে কিয় নলয় সেইটো
প্ৰতিবাৰে কয় এবাৰ ৰাস্তা ভাল কৰিম এবাৰ আমুক কৰিম তামুক কৰি কিন্তু প্ৰতিবাৰে একে কথা আপোনালোকৰ কংগ্ৰেছৰ প্ৰতি খুব আছে নে বিজেপি চৰকাৰৰ প্ৰতি আপোনালোকৰ খুব আছে একচুৱেলি ক'ব গ'লে আপুনি এখন চৰকাৰকে আপুনি দুখ দিব নোৱাৰে কিন্তু এট প্ৰেজেণ্ট আপোনাৰ যিহেতু কংগ্ৰেছে আমাৰ মৰণি সমষ্টিত 15 বছৰ শাসন চলাইছে যেতিয়া অবভিয়াছলি মই কংগ্ৰেছকে দুখটো দিম কাৰণ বেলেগ চৰকাৰেতো এতিয়ালৈকে আমাৰ মৰণি সমষ্টিত একো শাসনত অহা নাই তেনেহ'লেতো অকল কংগ্ৰেছকে দুখ দিব লাগিব নিশ্চয়কৈ আচলতে কংগ্ৰেছৰ যি দলৰ প্ৰতি আচলতে খুব প্ৰকাশ কৰিছে কাৰণ যিহেতু তেওঁলোকৰ যি আচলতে গ্ৰাম্য উন্নয়ন হ'ব লাগিছিলে বা তেওঁলোকৰ যি ধৰণে পথটো নিৰ্মাণ হ'ব লাগিছিলে সেই পথ নিৰ্মাণ নহ'ল যাৰ কাৰণে এইবাৰ তেওঁলোকে পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিছে আৰু যিহেতু পঞ্চায়ত নিৰ্বাচন যিহেতু চমু চাপি আহিছে প্ৰাৰ্থীসকলে কিদৰে আচলতে এই লোকৰ আশা আকাংক্ষা পূৰণ কৰিব তেওঁলোকক কি প্ৰতিশ্ৰুতি দিব এইবাৰ পঞ্চায়ত নিৰ্বাচনত সি অতিকৈ লক্ষণীয় হ'ব আৰু ইফালে ৰাজ্যত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ কঁকালত টঙালি বান্ধিছে প্ৰতিটো ৰাজনৈতিক দলে নেতা মন্ত্ৰীৰ আক্ৰমণ প্ৰত্যাক্ৰমণে গৰম কৰি তুলিছে নিৰ্বাচনী বতাহ উজনি নামনিত মাৰাথন প্ৰচাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মৰিগাঁৱৰ নেলিত আজি পঞ্চায়ত নিৰ্বাচন প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়া সম্প্ৰচাৰত আছে আমাৰ সাংবাদিক নীলোৎপল বৰা নীলোৎপল আপোনাৰ ওচৰলৈ আহিছো কেই বজাত আৰম্ভ হ'ব সভা নিশ্চয়কৈ হিমাশ্ৰী আজি 10 বজাৰ পৰা যি নিৰ্বাচনী সভা আৰম্ভ হোৱাৰ কথা আছিলে মৰিগাঁৱৰ জাগিৰ সমষ্টিৰ অন্তৰ্গত নেলি তাৰ বৰ্তমান মই দেখুৱাইছোঁ বৰ্তমান ইয়াত প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে কিছু সময়ৰ পিছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ইয়াত আহি উপস্থিত হ'বহি কিন্তু মই এইখিনি আন এটা কথা মই দেখুৱাবলৈ চেষ্টা কৰিম যি বৰ্তমান কিছু সময়ৰ পিছতে ইয়াত যি হেলিকপ্টাৰ ইয়াত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পিছত ইয়াৰ পৰা পোনে পোনে মৰিগাঁৱৰ ভোৰবন্ধালৈ ৰাওনা হ'ব ভোৰবন্ধাৰ পৰা পুনৰ তেওঁ ৰাওনা হ'ব কপাহাৰা মৰিগাঁও কপাহাৰা আৰু আঙুৰলতা বিধায়িকা আঙুৰলতাৰ সমষ্টিলৈ ৰাওনা হ'ব মই কিন্তু এটা কথা ক'ব লাগিব মোৰ লগত কেইগৰাকীমান মহিলা আছে জাগিৰোত পেপাৰ মিলৰ কেইগৰাকী মহিলা আছে জাগিৰোত কাগজ কলৰ তেওঁলোকে ইয়ালৈ এটা আশা কৰি আহিছে যে হয়তো আজি তেওঁলোকে মুখ্যমন্ত্ৰীৰ পৰা কিছু এটা তেওঁলোকে সংবিধান পাব তেওঁলোকে কাৰণ যিহেতু আমি দীৰ্ঘদিন ধৰি জানো যে জাগিৰোত পেপাৰ মিলৰ যি সমস্যা যি তেওঁলোকৰ সেই সমস্যাৰ বিষয়ে সকলো অৱগত ৰাজ্যবাসী সকলো অৱগত কিন্তু এটা কথা ক'ব লাগিব বৰ্তমান ইয়ালৈ বহুসংখ্যক মহিলা আহিছে মই আপোনাৰ পৰা ক'ৰ পৰা আহিছে আপুনি কি আজি নিৰ্বাচনী সভা লাগিছে মুখ্যমন্ত্ৰী হয় সেইকাৰণে আহিছোঁ ইয়াত আৰু কি আশা কৰি আহিছোঁ আৰু আশা কৰি ভাল হওক তেখেতে আৰু ওপৰলৈ যাওক অলপ সহায় কৰিম বুলি সেইকাৰণে আহিছোঁ আৰু নিশ্চয় মই বাইদেউ আপোনাৰ পৰা বিচাৰিম আপুনি ক'ৰ পৰা আহিছে আহতগুৰি আৰু আজি মুখ্যমন্ত্ৰী সভা ইয়ালৈ আহিছে আপোনালোক হয় আহিছোঁ তেখেতে কৰিছোঁ মই একো আশা কৰা নাই মই ব্যক্তিগত হিচাপে কিন্তু ৰাইজৰ কিবা এটা হওক বুলিয়ে কিবা এটা পৰিৱৰ্তন হওক বুলি মই ভাবোঁ নিশ্চয় ৰাইজৰ পৰিৱৰ্তন বিচাৰি আহিছে মই কেইগৰাকীমান মহিলা আছিলে মই তেওঁলোকে কৈছিলে যে তেওঁলোকে যিহেতু আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ইয়ালৈ আহিব আৰু তেওঁলোকে ইয়াত দৃষ্টিগোচৰ কৰিব কিন্তু মই দেখুৱাইছোঁ বৰ্তমান ইয়াত হেলিপেড সভাৰ কাষতে কাৰণ হেমন্ত দেখুৱাইছে সভাস্থলীৰ কাষতে হেলিপেড নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ পৰা হেলিকপ্টাৰ ইয়াত অৱতৰণ কৰাৰ পিছত তাৰ পৰা তেওঁলোকে পোনে ইয়াৰ পৰা মুখ্যমন্ত্ৰী বিনম্ৰভাৱে জনাইছো বিভিন্ন পঞ্চায়তৰ পৰা ইতিমধ্যে স্থানীয় বিধায়ক তথা যিহেতু মৰিগাঁৱত সভাত অংশগ্ৰহণ কৰিব আৰু যিহেতু বিভিন্ন অভিযোগ আছে মই কিন্তু এগৰাকী প্ৰাৰ্থী নেকি আপুনি নিৰ্বাচনত অংশগ্ৰহণ কৰিছে কাৰ্যকৰ্তাকে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো কি হিচাপে অৱতীৰ্ণ হৈছে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো কিছু সময়ৰ পিছতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি এই সভাত উপস্থিত হ'ব এই আমাৰ সমূহ কাৰ্যকৰ্তাক আৰু আপুনি বাইদেউ আপুনি নিৰ্বাচনত খেলিছে নেকি হয় মই নিশ্চয়কৈ দেখুৱাইছোঁ বৰ্তমান ইয়াত মঞ্চ সাজু কৰি তোলা হৈছে আৰু ইতিমধ্যে পীযুষ হাজৰিকা আহি উপস্থিত হৈছেহি মই দেখুৱাইছোঁ ইয়াত আৰু কিছু সময়ৰ পিছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহি পেলাই ইয়াত উপস্থিত হ'বহি আৰু ইয়াৰ পৰা তেওঁলোকে পোনে পোনে ভোৰবন্ধালৈ যাব ভোৰবন্ধাত এখন সভাত অংশগ্ৰহণ কৰাৰ পিছত পুনৰ ভোৰবন্ধাৰ পৰা ৰাওনা হ'ব কপাহেৰালৈ গতিকে এটা কথা ক'ব লাগিব আজি এক কথাত ক'বলৈ গ'লে মৰিগাঁও জিলাত 3খনকৈ সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰিব আৰু 3খন সভাত অংশগ্ৰহণ কৰাৰ পিছত পুনৰ তেওঁ ঘূৰি যাব আৰু এক প্ৰকাৰ ক'বলৈ গ'লে আজি মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলাব আৰু বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হেলিকপ্টাৰ লৈ 3খনকৈ সভাত প্ৰচাৰ চলাব আৰু দেখা গৈছে যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে আন এগৰাকী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো নিৰ্বাচনত তেওঁ হেলিকপ্টাৰ প্ৰচাৰ চলাইছে মই এগৰাকী প্ৰাৰ্থী আছে মই প্ৰাৰ্থীৰ পৰা জানিবলৈ চেষ্টা কৰিম মই
মই আপুনি বাইদেউ নিৰ্বাচনত অৱতীৰ্ণ হৈছে কি হিচাপে অৱতীৰ্ণ হৈছে মই সভানেত্ৰী পঞ্চায়তৰ হয় ইয়াৰ আগতেও আছিলে কি নাই নাই প্ৰথম খেলিছে হয় প্ৰথম আপোনাৰ পঞ্চায়তত বিকাশ কৰাৰ বাবে চেষ্টা কৰিব নিশ্চয় কি 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 তাৰ বিকাশ হ'ব মই মানুহৰ উন্নতিৰ কাৰণে চেষ্টা কৰিম ৰাইজৰ যি দুখ দুৰ্দশা সেইবিলাক পূৰণ কৰিবলৈ চেষ্টা কৰিম বাইদেউ আপুনি MG এনৰেগা নাম শুনিছে শুনিছোঁ MG এনৰেগা ফুল মিনিংটো জানে নেকি MG ফুল মানে হেৰি কৰিব পৰা নাই নিশ্চয় মই হেৰি চেষ্টা কৰিম নিশ্চয় 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 মই দেখুৱাইছোঁ এয়া পঞ্চায়ত প্ৰতিনিধি আৰু মই এইদৰে বৰ্তমান দেখিবলৈ পোৱা গৈছে পঞ্চায়তৰ প্ৰতিনিধিসকল আহিছে আৰু যিসকল ব্যাপক সংখ্যক ইয়াত ৰাইজো সমবেত হৈছে কিছু সময় পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহিব 10 বজাত আহি পোৱাৰ কথা আছিলে কিন্তু ইয়াত সভাত অংশগ্ৰহণ কৰাৰ পিছত পুনৰ ইয়াৰ পৰা তেওঁলোক ৰাওনা হ'ব ভোৰবন্ধালৈ ভোৰবন্ধাৰ পৰা কপাহেৰাত ৰাওনা হ'ব আৰু তাত দুপৰীয়া সাঁজ বিধায়িকা আঙুৰতা ঘৰত গ্ৰহণ কৰাৰ পিছত পুনৰ গুৱাহাটীলৈ ঘূৰি যাব